আজি আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি আমাৰ AICC প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াক এতিয়া 10 জনপথত লগ পাওঁ আৰু অসমৰ গোটেই সাম্প্ৰতিক যিটো পৰিস্থিতি আৰু 2026ৰ কাৰণে দলৰ সভাপতি হিচাপে মই কি ভাবিছোঁ আৰু তেখেতৰ মতামত এই গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে আগৰ পৰা সহায় সহযোগ আমাক কৰি আছিলে দিয়াৰ পৰামৰ্শ দি আছিলে আজিও তেখেতে আমাক যে সম্পূৰ্ণৰূপে যে সহায় কৰিব 2026ত নিৰ্বাচনী যুঁজত জয় হ'বৰ কাৰণে সেইটো তেখেতে আমাক কৈছে এলায়েন্সৰ সম্পৰ্কতো কথা পাতিছোঁ মই তেখেতক জনাইছোঁ যে বিজেপি বিৰোধী ৰাজনৈতিক যিখিনি দল আছে যিবিলাক সংগঠন আছে যিখিনি ব্যক্তি আছে গোটেইখিনিকে লগত লৈ চলিব বিচাৰোঁ তেখেতে সন্মতি দিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত হৈ যোৱা উপ নিৰ্বাচনৰ সম্পৰ্কত যিখিনি কথা দলীয়ভাৱে তেখেতক অৱগত কৰাৰ প্ৰয়োজন আছিলে সেইখিনি অৱগত কৰিছে আপোনাৰ প্ৰতিবেদন দিয়াৰ কথা আছিলে 5 সমষ্টি আজি মই দিছোঁ আৰু দেখা গৈছে আৰু এটা প্ৰশ্ন আছে ভংগটোতো ভুল বুলি মই কৈছোঁৱে মইতো আগৰ পৰাই কৈছোঁ মিত্ৰতা ভংগ হ'ব নালাগিছিলে এতিয়া আজি ৰাহুল গান্ধীক আপোনালোকে মিত্ৰতাৰ ক্ষেত্ৰত যিখিনি কথা পাতিলে আপুনি ইয়াৰ পৰা অসমলৈ যোৱাৰ পিছত যেটো 7 তাৰিখে তেওঁলোকৰ এখন মিটিং আছে কিবা পজিটিভ বাৰ্তা আহিব নেকি মই দলৰ সভাপতি হোৱাৰ যিটো সুযোগ পাইছোঁ সেইটো কেৱল ৰাহুল গান্ধী ডাঙৰীয়াৰ ইচ্ছাত হৈছিল আপোনালোকে জানে মই কেতিয়াও কোনো নিজৰ জোৰত সভাপতি হৈছোঁ বুলি ক'ব পৰা মানুহ নহয় আৰু আজিলৈকে ৰাজনৈতিকভাৱে অসমৰ ক্ষেত্ৰত যিখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ আগত প্ৰস্তাৱ হিচাপে দিছোঁ তেখেতে সদায় সমৰ্থনো কৰি আহিছে সহায়ো কৰি আহিছে আৰু এলায়েন্সৰ ক্ষেত্ৰত তেখেতে প্ৰথমতেই কৈছিলে তেখেতক সুধি লৈছিলোঁ উপ নিৰ্বাচনত বিশেষ কাৰণত অকণমান সাময়িকভাৱে যদিও অসুবিধা হৈছিলে আজি তেখেতক পুনৰ জনাইছোঁ তেখেতে পুনৰ মোক কৈছে যে তুমি যিটো ভাল হয় যিটো কৰিলে বিজেপিক প্ৰতিহত কৰিবলৈ সুবিধা হ'ব সেইটো তুমি কৰা বিজেপিয়ে ইলেকশ্যন জিকিবৰ কাৰণে সামগ্ৰীত কি কাম কৰিলে সেইটো যেতিয়া এক্সপ'জ হৈ গ'ল বিজেপিয়ে ভোট ল'বৰ কাৰণে সামগ্ৰীত যিবিলাক কাম কৰিলে কৰ্মকাণ্ড কৰিলে ক্ষমতাৰ বলত বলিয়ান হৈ এটা ইলেকশ্যন জিকিবৰ কাৰণে দীঘলীয়া দিনৰ RSS বিজেপিৰ আদৰ্শক বিজেপিত হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ভৰিৰে মোহাৰিলে এতিয়া RSSৰ পৰা ধমকি খাইছে এতিয়া বিজেপি কেন্দ্ৰীয় নেতাৰ পৰা মুখ্যমন্ত্ৰীয়ে ধমকি খাইছে আৰু দুই কুল হেৰুৱাবলৈ গৈ আছে গতিকে আপোনালোকে নুবুজাকৈ থকা নাই মোক সুধিব নালাগে বুজি লওক ভালকৈ 2026ৰ নিৰ্বাচন কাকে কিহৰ ৰণনীতি আপোনালোকে লৈছে পঞ্চায়তৰ ক্ষেত্ৰত আমি জিলাবিলাকক কৰ্তৃত্ব দিম কাৰণ পঞ্চায়তৰ ক্ষেত্ৰত গুৱাহাটীত বহি পেলাই এলায়েন্স কৰাটো ইমান সম্ভৱ নহয় এটা সমষ্টিতে 200-250 চিট থাকে গতিকে এইটো গুৱাহাটীত বহি পেলাই হাজাৰ হাজাৰ চিটৰ সম্পৰ্কত এলায়েন্সৰ কথা পতা সম্ভৱ নহয় দ্বিতীয়ৰ ক্ষেত্ৰত আমি এতিয়াও নিজাববীয়াকৈ সংগঠনটো অলপ শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছোঁ নিৰ্বাচন যেতিয়া আহিব তেতিয়া আমি চেষ্টা কৰিম কৈছোঁ আপোনালোকক যে বিজেপি বিৰোধী শক্তি কংগ্ৰেছে